ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু 20 ফেব্ৰুৱাৰীত অৰুণোদয় আঁচনিৰ 8,000 টকা সোমোৱাৰ কথা আছিল, কিন্তু এতিয়া আপোনালোকে 20 ফেব্ৰুৱাৰী তাৰিখে অৰুণোদয় আঁচনিৰ 8,000 টকা লাভ নকৰিব। এতিয়া আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা একেলগে 9,000 টকা লাভ কৰিব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে, এতিয়া কোনসকলে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ 9,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে কি কৰিব লাগিব বা কোনসকলে লাভ কৰিব অৰুণোদয় আঁচনিৰ 9,000 টকা 10 মাৰ্চত আৰু কোনসকলে লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে 10 মাৰ্চৰ ভিতৰত 3টা কাম সম্পূৰ্ণ কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ নকৰিব। এতিয়া আপোনালোকে কি কি কাম সম্পূৰ্ণ কৰিব লাগিব বা কোনসকলে লাভ কৰিব, কোনসকলে লাভ নকৰে আৰু কি কৰিব লাগিব, A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে, এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা বন্ধ হৈ গৈছে, এতিয়া কিন্তু সকলোৱে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। এইটো আপডেট হ'ল এটা কিন্তু অৰুণোদয় আঁচনিৰ 9,000 টকা পোৱাৰ নতুন লিষ্ট মুকলি হৈ গৈছে। এই লিষ্টত যিসকলৰ নাম আহিব, এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ আজি নতুন লিষ্ট মুকলি হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল অথবা আপোনালোকে অৰুণোদয় আঁচনিত এইবাৰ নতুনকৈ আবেদন কৰিছে, এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আহিছে নে অহা নাই। এই লিষ্টত যিসকলৰ নাম আহিছে, এতিয়া কিন্তু কিছুমানৰ EKYC সম্পূৰ্ণ কৰিব লাগিব, কিছুমানৰ কিন্তু EKYC সম্পূৰ্ণ আছে। সেইকাৰণে ইয়াত কিন্তু অসমৰ সকলো মানুহৰ নাম আছে লিষ্টত, যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছে বা যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল। এতিয়া কিন্তু সকলোৱে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আপোনালোকে লিষ্টৰ এইফালেও চাব দিয়া আছে ষ্টেটাছ, EKYC ষ্টেটাছ, এইফালেও চাব দিয়া আছে, কিছুমানত চাব দিয়া আছে ইয়েছ আৰু কিছুমানত চাব ইয়াত দিয়া আছে ন। যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ইয়েছ, তেনেহ'লে কিন্তু আপোনালোকৰ EKYC কৰিব নালাগে। আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ আছে, আপোনালোকৰ একাউণ্টত 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা সোমাই যাব। আৰু যদি লিষ্টত নাম আহিছে ইয়াত লিখা থাকে ন, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া EKYC সম্পূৰ্ণ কৰিব লাগিব। কেনেকুৱাকৈ আপোনালোকে EKYC সম্পূৰ্ণ কৰিব লাগিব আপোনালোকে ফাৰ্ষ্ট সেইটো প্ৰচেছ জানি লওক। খালি ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো জমা কৰিব লাগিব। যিসকলৰ লিষ্টত নাম আহিছে EKYC সম্পূৰ্ণ নাই, এতিয়া কিন্তু আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ডটো জেৰক্স কৰি ইয়াত যিটো আপোনালোকৰ এপ্লিকেশ্যন ID নম্বৰ আছে, আপোনালোকে জেৰক্স কপিত এপ্লিকেশ্যন ID নম্বৰটো লিখিব, লিখি লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত আপোনাৰ পঞ্চায়তৰ পৰা আপোনালোকৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰিব। তাৰপিছত কিন্তু আপোনালোকৰ EKYC সম্পূৰ্ণ হৈ যাব। তাৰপিছত আপোনালোকে
অৰুণোদয় আঁচনি পইচা ৯,০০০ টকাটো লাভ কৰিব। এতিয়া যিসকলৰ লিষ্টত নাম অহা নাই সেইসকলে কি কৰিব লাগিব সেইটোও জনাই দি আছোঁ। আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক আছে নে নাই। যদি আপোনালোকৰ বেংকৰ একাউণ্টটো ডিবিটি লিংক নাথাকে তেনেহ'লে কিন্তু আপোনালোকৰ পইচাটো পেণ্ডিং হৈ থাকিব, আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা নোসোমাব। সেইকাৰণে যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিছে সেইসকলে বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো চেক কৰিব লাগিব যে বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো সম্পূৰ্ণ হৈ আছে নাই, আপোনালোকে সেইটো বস্তু চেক কৰিব। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল সেইসকলে খালি এইটো বস্তু চাব লাগিব যিহেতু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিছে আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো সম্পূৰ্ণ হৈ আছে। সেইকাৰণে আপোনালোকে আৰু আপোনালোকৰ বেংকৰ একাউণ্টৰ ডিবিটি লিংকটো চেক কৰিব নালাগে। আপোনালোকে খালি আপোনালোকৰ বেংকৰ একাউণ্টটো চেক কৰিব যে আপোনালোকৰ বেংকৰ একাউণ্টটো এক্টিভ আছে নে ডিএক্টিভ হৈছে। আপোনালোকে খালি সেইটো বস্তু চেক কৰিব যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল। আৰু যিসকলৰ অৰুণোদয় আঁচনিৰ হেড লিষ্টত নাম অহা নাই এতিয়া সেইসকলে কি কৰিব লাগিব। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ নতুন লিষ্টত নাম অহা নাই তেনেহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু যিসকলৰ ৰেচন কাৰ্ড আছে বা যিসকল বিধৱা মহিলা হয় অৰুণোদয় আঁচনি পাব লাগে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে 10 মাৰ্চৰ আগত এপ্লিকেশ্যন কৰিব লাগিব। যিসকলৰ লিষ্টত নাম অহা নাই এতিয়া সেইসকলে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে কেনেকুৱাকৈ এপ্লিকেশ্যন কৰিব লাগিব বা আপোনালোকে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ক'ত জমা কৰিব লাগিব আৰু ইয়াৰ লগত আপোনাৰ কি কি ডকুমেণ্ট জমা কৰিব লাগিব মই আপোনালোকক অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যনৰ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই তেনেহ'লে কিন্তু আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰি লওক। কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ, মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই সেইসকলে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰক। এতিয়া এইবাৰ কোনসকল লোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। যদি আপোনালোকে বিধৱা মহিলা হয় বা হেণ্ডিকেপ মানুহ হয় তেনেহ'লে আপোনালোকৰ কাৰণে বৰ্তমান অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে আজিয়ে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰি লওক, নহ'লে কিন্তু আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা লাভ নকৰিব। এতিয়া কিন্তু আপোনালোকে 10 মাৰ্চত অৰুণোদয় আঁচনিৰ পইচা 9,000 টকা একেলগে লাভ কৰিব